ষোলতম অসম বিধানসভার আজ চতুর্থ দিন সকাল 9:30 থেকে শুরু সদনের কাজকর্ম। আজ উত্তর লখিমপুর বিশ্ববিদ্যালয় সংশোধনী অধিনিয়ম পেশ করেন মুখ্যমন্ত্রী। এই সংক্রান্ত বিল উত্থাপন করা হবে সদনে। এছাড়া নারী সংরক্ষণ সংশোধনী বিলের সংকল্প প্রস্তাব পেশ হতে পারে। মন্ত্রী অজন্তা নিয়োগ এই সংকল্প প্রস্তাবটি বিধানসভায় পেশ করবেন। তাছাড়া ইউসিসি বিল নিয়ে আজ আলোচনা হওয়ার সম্ভাবনা। উল্লেখ্য, সোমবার সদনে পেশ করা হয় বহুচর্চিত ইউসিসি বিল। মুখ্যমন্ত্রীর হয়ে বিল পেশ করেন মন্ত্রী অতুল বরা। এই অধিৱেশনত সমাবেত হোৱা অসম বিধানসভাৰ সদস্যসকলে তেখেতৰ প্ৰতি গভীৰভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰস্তাৱৰ সপক্ষে থকাসকলে কওক হয়, প্ৰস্তাৱ থকাসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে সদনত প্ৰস্তাৱটো গৃহীত কৰা হ'ল। এতিয়া চৰকাৰী সংকল্প প্ৰস্তাৱ কাৰ্যসূচী নম্বৰ 5। এতিয়া চৰকাৰী সংকল্প প্ৰস্তাৱৰ ওপৰত সাধাৰণ আলোচনা। এতিয়া মাননীয় সদস্যসকলে প্ৰস্তাৱটোৰ ওপৰত আলোচনা কৰিব পাৰিব যদি আলোচনা থাকে। এতিয়া Nishu Terangpi, you can speak and your allotted time 7 minutes. Thank you, Honorable Speaker, sir, for giving me this golden opportunity. First of all, I would like to thank Dr. Himanta Biswa Sarma, Honorable Chief Minister, and also congratulate him for his second term being as Chief Minister of Assam. Honorable Speaker, sir, মই আজি বহুত সখী আৰু আমাৰ অজন্তা নিয়োগ ডাঙৰীণীয়ে যি উত্থাপন কৰিছে উইমেন ৰিজাৰ্ভেশ্যন বিলৰ বিষয়ে মই তাত 100% মই ছাপোৰ্ট কৰোঁ। আৰু সকলো অনাৰেবল MLA হাউচক সকলোকে মই অনুৰোধ কৰোঁ যে সকলোৱে 100% সমৰ্থন কৰিব বুলি মই আশা কৰিছোঁ। কাৰণ ইয়াত অকল আমাৰ কেইবাজনো মহিলাৰ কথা বুলি নহয়, শ মহিলাহঁতৰ কথা ইয়াত আহি যায়। মই ইয়াত অকল আমাৰ কাৰ্বি আংলং বা মোৰ কনষ্টিটুৱেঞ্চিৰ মহিলা হিচাপে বুলি নহয়, আমি সকলো মহিলাবিলাক যি ভূমিকা ঘৰৰ পাকঘৰৰ পৰা ধৰি বাহিৰলৈকেও ৰাতিপুৱাৰ পৰা সন্ধিয়া টোপনি যোৱালৈকে যি ভূমিকা মহিলাবিলাক গ্ৰহণ কৰে সকলোৱে দেখা পাই আছে। ইয়াৰ কাৰণে এছেম্বলিত আৰু পাৰ্লিয়ামেণ্টতো সকলো মহিলাবিলাক সমান্তৰালভাৱে ভূমিকা গ্ৰহণ কৰিব পাৰিব বুলি মই আশা কৰিছোঁ আৰু কথাও দিছোঁ যে সকলোৱে সমান্তৰালভাৱে ভূমিকা গ্ৰহণ কৰিব পাৰিব। আৰু আমি মহিলাবিলাক আমি ইয়াত মানে কোনো চিম্পেথি বা আমি নিবিচাৰোঁ, ইয়াত আমি সমান্তৰালভাৱে পাৰ্টিচিপেট কৰিব বিচাৰোঁ। স্পিকাৰ ছাৰ, মই আপোনাক পুনৰ আৰু সময় দিয়াৰ কাৰণে পুনৰ আৰু ধন্যবাদ জনাইছোঁ যে আমাৰ উইমেন এম্পাৱাৰমেণ্ট যি আমাক চিফ মিনিষ্টাৰ ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি উত্থাপন কৰিছে যে আমাক এই হাউচত এটা হিষ্টৰী বনাব বুলি, আমাৰ উইমেন ৰিজাৰ্ভেশ্যন বিলটো হিষ্টৰী বনাব বুলি মই আশা কৰিছোঁ। আৰু ইয়াৰ লগত ডিলিমিটেশ্যন